নিশা নাজোৰাৰ বিহুবৰ চন্তক পাঁচালিত ৩.৮৩ লাখ টকা জব্দ। এই মুহূৰ্তত অসম ৰিপৰ্টৰ দৰ্শকসকলক দিবলৈ লৈছে একে ব্ৰেকিং নিউজ। নিশা নাজোৰাৰ বিহুবৰ চন্তক পাঁচালিত ৩.৮৩ লাখ টকা জব্দ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নাজোৰা বিহুবৰ চন্তক পাঁচালিত ৩.৮৩ লাখ টকা জব্দ। বিকাশ আগৰৱালা নামৰ ব্যক্তিজনৰ পৰা নাকা চেকিঙৰ সময়ত জব্দ বৃহৎ পৰিমাণৰ ধনখিনি। মহিন্দ্ৰ বলেৰো চেম্পাৰৰ বাহনৰ পৰা জব্দ এই বৃহৎ পৰিমাণৰ ধনখিনি। মহিন্দ্ৰ বলেৰো চেম্পাৰখনৰ নম্বৰ হৈছে AS04BC 8075। ব্যক্তিজনৰ বয়স প্ৰায় 50 ঊৰ্ধৰ। বিহুবৰ আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে ধনখিনি। নাজোৰাৰ পৰা দিলীপ হাজৰিকা ৰিপৰ্ট, অসম ৰিপৰ্ট। পইচাটো আপোনাৰ আছিল নি বাৰু? হয়, মোৰ হয়। কিমান আছিল পইচা? মোৰ বিকাশ আগৰৱালা। কিমান আছিলে পইচাটো? 3,83,000। ক'ৰ পৰা ক'লে নি আছিলে? এইটো আপোনাৰ শিৱসাগৰ মাইদানত দিবলৈ নিছিলোঁ ছাৰ। এতিয়াতো প্ৰদূষণত লগাৰ পৰা ইমান টকা লোক ধৰিব নালাগে। নহয়, মোৰ ষ্টাফজন, মই সেইটো সময়ত দোকান নাছিলোঁ। মোৰ ষ্টাফজনৰ মাইকী মানুহ ইমান বিশেষ নাজানে, আৰু ড্ৰাইভাৰজনো ক'লে যে মই নিব পাৰিম বুলি। সেই সদ্যহতে তেখেতে দি পঠিয়ালে আৰু উচিত মানে বিলকেইটা মোৰ হাতত আছেই। যি তাত আৰু যদি হেৰি হোৱা এতিয়া পইচাটো চেজ কৰা হ'ল নি আপোনাৰ? এতিয়া পইচাটো ক'ত ৰখা হৈছে আপোনাৰ? থানাত ৰখা আছে। নাকা চেকিঙত কিবা পাইছে, কিমান মান পাইছে আৰু কোনডোখৰ জেগাত পাইছিলে? আমি চন্তক পাঁচালিত 3,83,000 টকা আমি পাইছোঁ নাকা চেকিং। হয়, ক'ৰ পৰা আনিছিলে তেখেতসকল পইচাটো? পইচাটো যিজনে আনিছিলে তেওঁ সঠিকভাৱে উত্তৰ দিব নোৱাৰিলে, কিন্তু পইচাটো তেওঁলোকে কোনোবা দোকানৰ পৰা কিবা জমা দিবলৈ গৈছিলে, সঠিক তেওঁলোকে প্ৰমাণপত্ৰ দিব নোৱাৰিলে। এইটো পইচাটো চেজ কৰা হৈছে নি? চিজ কৰা নাই, আমি ইণ্টাৰচেপ্ট কৰিছোঁ। আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি তেওঁলোকে বস্তুটোৰ সঠিক প্ৰমাণপত্ৰ নাপায় তেওঁলোকে চিজ কৰিব। আমি অকল ইণ্টাৰচেপ্টহে কৰিছোঁ। এতিয়া আপোনালোকৰ মানে দোকানৰ হয় বুলি প্ৰমাণিত হৈছে নেকি, নে কোনোবা? আমি তেনেকুৱা কোনো ধৰণৰ প্ৰমাণ পোৱা নাই, আৰু যিহেতু পইচাটো এটা আমি যিহেতু নগদ 50,000 টকাৰ ওপৰত এতিয়া কোৰ্টত লৈ যাব নোৱাৰে। লৈ যাব নোৱাৰে, গতিকে তেওঁলোকে 50,000 টকাৰ ওপৰত লৈ গৈছে 3,83,000 টকা। ঠিক আছে, ধন্যবাদ।